নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ। আজি মানে আমি এঠাইলৈ যাবলৈ ওলাইছোঁ এটা ভাল কাম কৰিবৰ বাবে। ব্লগটো যদি শেষলৈকে চাই গম পাবই কি কাম কৰিব ওলাইছোঁ। আমাৰ জাজিমুখ অঞ্চলতে মানে হাতীপৰা নামৰ যিখন জেগা আছে, যিটো ঠাই আছে আমাৰ জাজিমুখত, তাতে এটা ভাল কাম কৰিব গৈ আছোঁ। গতিকে আপোনালোকে ব্লগটো শেষলৈকে চালে গম পাব নিশ্চয়। আমাৰ জাজিমুখত দুটা দিহানামৰ দল আছে, এটা মহিলাৰ আৰু আনটো পুৰুষসকলৰ, পদ্মনাভ শিল্পী সমাজ আৰু বিষ্ণুপ্ৰিয়া শিল্পী সমাজ। গতিকে আমি দুটা দল মিলি আৰু একাজলি নামৰ এটা সমাজসেৱিক সংগঠন লগ লাগি আমি এটা ভাল কাম কৰিব গৈ আছোঁ। গতিকে আপোনালোকক দেখাই যাম। যদি চাই থাকে ব্লগটো শেষলৈকে তেতিয়া নিশ্চয় গম পাব কি কৰিব গৈ আছোঁ। চাই থাকক শেষলৈকে, আৰু যদি ভাল পায় লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক গৈ থাকোঁ, দেৰি নকৰোঁ, চাই থাকিব শেষলৈকে ব্লগ। এতিয়া ৰৈ আছোঁ ৰাস্তাত, মানে কৈছোঁ আপোনালোকক বিষ্ণুপ্ৰিয়া শিল্পী সমাজ মানে আমাৰ মহিলাৰ যিটো দিহানাম দল, তাৰে এগৰাকী বা আহিব, আমাৰ সম্বন্ধীয় বা হয়। গতিকে তাইৰ লগতে স্কুটিতে যাম, চাই থাকক আৰু শেষলৈকে। তাই অহা নাই, মই ৰৈ আছোঁ, আৰু আহিব এতিয়া, তাৰপিছত আমি দুজনী যাম, চাই থাকক। আহি গ'ল তাই। ৰাস্তাটো সম্পূৰ্ণ ভিডিঅ' কৰা নাই, যিহেতু বহুত বেছি দীঘল হৈ যাব, সেইবাবে অলপ অলপ কৰি লোৱা আৰু তাৰপিছত আপোনালোকক দেখাম বুলি তাকে ভাবিলোঁ। সেইবাবে মই অলপমান কৰি ৰাখিলোঁ ভিডিঅ'। আৰু বহুত বেছি ধূলি হয়, মানে যিহেতু মথাউৰি হয়, আৰু ইয়াত ব্লগ এটা পৰা হোৱা নাই এতিয়ালৈকে। আৰু আমি যিহেতু স্কুটিত গৈছিলোঁ, সেইবাবে মানে ধূলিটো অলপমান বেছিয়ে, কাৰণ গাড়ী লৈ গ'লে গম পায়ে আৰু ধূলিটো কিমান উৰে। আৰু ইফালে এয়া মানে মানুহ সিমান নাছিলেই আৰু আমি যাওঁতে, আৰু ফাইনেলি পাই গ'লোহি আমি। এতিয়া যাব লাগিব দলং পাৰ হৈ। গতিকে চাই থাকক আৰু কেনেকৈ যাওঁ। বায়ে স্কুটিখন থ'বলৈ গৈছে, আৰু তাইও আহিল, আৰু দুইজনী যাম, আৰু চাই থাকক শেষলৈকে ব্লগটো। যিহেতু পায়েই গ'লোহি, সেইকাৰণে আপোনালোকক কৈয়ে দিছোঁ কি কাৰণে আহিছোঁ। মানে আমাৰ ইয়াতে এগৰাকী আইতা আছে, আইতাগৰাকী অকলে থাকে আৰু ঘৰ চৰ মানে অৱস্থা নাইকিয়া। গতিকে আমি ভাবিলোঁ তেওঁক অকণমান সহায় কৰোঁ, মানে যদি অকণমান ঘৰটো বনাই দিব পাৰোঁ, তেতিয়াহ'লে হয়তো আইতাগৰাকী জীৱিত কালত অকণমান ভালকৈ থাকিব পাৰিব, নহয় জানো। তালৈকে আহিছোঁ, চাই থাকক আৰু কেনেকৈ যাওঁ, কি কৰোঁ। এতিয়া নৈখন পাৰ হৈ যাব লাগিব, দলং আছে, দলঙেদি যাম, আৰু চাই থাকক শেষলৈকে। মই সেইটো পাৰ হোৱাই নাই, এতিয়া যাব লাগিব এইফালেদি। এইখন এখন দলং আছে, আৰু নৈৰ ওপৰত থকা দলংখন আমি পাৰ হৈ যাব লাগিব। চাই থাকক আৰু শেষলৈকে। আৰু এইবিলাক বাইকবিলাক দেখিছে, ইয়াতে থৈ গৈছে বাইকবোৰ, যিহেতু পাৰ কৰিব নোৱাৰি দলংখনত, সেইবাবে এইফালে চাওক, মুকলি চাওক। কোনফালে যাব লাগিব? ক'ত আছে দেখিছে নি আমাক? বহুত ভয়ে ভয়ে মানে দলংখনৰ ওপৰেদি আহিছোঁ, আৰু কাৰণ এনেদৰে যোৱা হোৱা নাই, আৰু তলত দেখিছে পানী কম, তথাপিতো ভয় লাগে ন এনেকৈ দলঙৰ ওপৰত যাবলৈ। আৰু দলংখনো এয়া দেখিছে বাঁহেৰে নিৰ্মিত। মানুহবোৰ মানে বহুত কষ্টত অহা যোৱা কৰে, আৰু আপোনালোকে দেখিছেই। আৰু নদীখনৰ সিটো পাৰে আছে আইতাগৰাকীৰ ঘৰ, আৰু সেইফালে যথেষ্ট মানুহো আছে, এখন গাঁও মানে। আৰু এয়া আহি আছোঁ ৰ'দত, বহুত বেছি ৰ'দেই, আৰু চাই থাকক আৰু কি হয়, দেখাই থাকিম আপোনালোকক যিমানটো পাৰোঁ। আৰু আমি আইতাগৰাকীৰ ঘৰ পাবহিয়ে হৈছোঁ, আৰু ৰাস্তাটো চাওকচোন কিমান বেছি চাহ, বহুত ভাল লগা, মানে নিজান এটা পৰিৱেশ, ভাল লগা। আৰু এইফালে দেখিলোঁ ধানো কাটি আছে, আমাৰ ফালেতো নায়েই ধান চান, আৰু এইফালে বহুত ধুনীয়াকৈ ধান খেতি হৈছে, ধান ধুনীয়াকৈ কাটি আছে মানুহে। আপোনালোকক দেখাম, এয়া চাওক ইমান ধুনীয়াকৈ ধান কাটি আছে, মানে ধানবোৰ বহুত বেছি ভাল হৈছে এইটো চাইডে। এইফালে মই অহাই নাই, আজি ফাৰ্ষ্ট আহিছোঁ। আৰু এয়া দেখিছেনে, কাম আৰম্ভ হৈয়ে আছে, মানে আমাতকৈ আগতে আহিলে ল'ৰাবোৰ, আৰু তাহাঁতৰ গাঁৱৰে বহুত ল'ৰা ইয়াতে আছে, তেওঁলোকেও সহায় কৰি দিছে। এয়া দেখিছে হাতে হাতে কোৰ লৈছে, বেৰ বনাইছে, এনেকৈ আৰু কামবিলাক আৰম্ভ হৈ আছে। চাই থাকক আৰু কি হয়।
এইগৰাকী আইতাগৰাকী দেখিছেনে? আইতাগৰাকী এই ঘৰটোতে এনেকৈ অকলে থাকে। চাওকচোন ঘৰটোৰ অৱস্থা। আমি ভাল মানুহে মানে এনেকৈ থাকিব নোৱাৰিম। তেনেকুৱা স্থলত মানে এনেকুৱা এগৰাকীৰ বৃদ্ধা ৰাতি বিয়লি কিবা এটা হৈ থাকিলেও মানে কোনেও গম নাপাব। হাতী আহিলেও যদি হাতীও মানে ঘৰ চৰ কিবা কিবি কৰে কোনেও গম নাপাব। চাওকচোন কেনেকুৱা এটা অৱস্থাত আছে। আৰু আইতাগৰাকী আমাক বহিবলৈ এনেকৈ পীৰা আনি দিছিলে। আৰু এই খুটাবোৰ যে দেখিছে খুটাবোৰ মানে বহুত বেছি বেয়া হৈ গৈছিলে। সেইবাবে আইতাগৰাকীক মানে খুটা চুটাবোৰ ভালদৰে লগাই দিয়া হৈছে আৰু আমি এয়া বহিলোঁ। আইতাগৰাকীয়ে চকী দিলে। এইগৰাকী আইতাগৰাকী তেওঁক বৰ বেছি কথা নুসুধিলোঁ আৰু কিনো সুধিম নহয় জানো। দেখিলে আপোনালোকে গম পাবই। সুধিবলৈ কিবা এটা মন নগ'লে আৰু এয়া আইতাগৰাকী ঘৰখনৰ ভিতৰটো অৱস্থা চাওকচোন বাৰু। এয়া এনেদৰে এখন বিচনা ওখ কৰি লৈছে তেওঁ, কাৰণ বানপানী সোমাই যিহেতু। আৰু এয়া আমাৰ ল'ৰাসকলে কাম কৰি আছে আৰু এইখন চাওকচোন আইতাৰ বিচনাখন এনেদৰে ওখ কৰি বনাই থৈছে, কাৰণ বানপানী হ'লে যিহেতু ভিতৰত পানী সোমাই নহয় জানো। আৰু এইবিলাক চাওক বেৰবিলাক উৱলিয়ে গৈছে প্ৰায়। আৰু এইফালে বাহিৰত এনেদৰে কাম কৰি আছে। এয়া আইতাগৰাকীও বহি আছে, লগতে আমিও বহি আছোঁ বাৰু। আৰু ভিডিঅ'বিলাক এজনী সৰু ছোৱালীয়ে কৰিছিলে, সেইবাবে ইমান ভালদৰে ভিডিঅ'বিলাক কৰাই নহ'লে। মই কৰিবলৈ বেয়া পালোঁ, কাৰণ মানুহবিলাকে কামো কৰি আছে ন। আৰু আইতাগৰাকীৰ ওচৰত মানে তেনেকৈ বহিয়ে ভাল লাগিলে, ভিডিঅ' কৰিব ইমান মন নগ'লে। গতিকে তাইকে মোবাইলটো দি দিলোঁ আৰু যি কৰিলে তাই কৰিলে আৰু এয়া আমি এনেদৰে বহি আছোঁ আইতাগৰাকীৰ ওচৰতে। আইতাই যি টি কথাবোৰ কৈ আছে। সেইগৰাকী আইতাগৰাকী দেখিছেনে? প্ৰায় 80 ঊৰ্ধৰ এগৰাকীৰ বৃদ্ধা। আৰু তাৰ লগতে আমি বহি আছোঁ আৰু এনেদৰে। এয়া সকলোৱে ধুনীয়াকৈ কাম কৰি আছে আৰু আমি ৰবাব টেঙা কাটিবৰ কাৰণে বহিছোঁ আৰু আমি ৰবাব টেঙা খাম, সিহঁতকো দিম। চবেই কাম কৰি আছে এনেদৰে। আৰু মিডিয়াও আহিছে। মিডিয়াই লোৱা সাক্ষাৎকাৰ আপোনালোকক অকণমান দেখুওৱাৰ চেষ্টা কৰিম বাৰু। আইতাগৰাকীক ইমান বেছি নাই সোধা। আমাৰ পদ্মনাভ শিল্পী সমাজৰ এজন মূল ব্যক্তিগৰাকীক সুধিছে, দাদাজনক সুধিছিলে, তেওঁৰ পৰাই সাক্ষাৎকাৰ ল'লে। আৰু এজনক সুধিলে একাজলীৰ সদস্য। তাৰপিছত আমি এনেদৰে আছোঁ আৰু ৰবাব টেঙা খাবলৈ ৰেডি হৈছোঁ আৰু পূৰা। তাৰপিছত এয়া দেখিছে আইতাগৰাকীৰ সাক্ষাৎকাৰ লৈ আছে মিডিয়াই। আৰু লগতে দাদাজনো কৈছে, আৰু দাদাজনৰো সাক্ষাৎকাৰ দাদাজনৰ পৰাও লৈছে। দুটা চেনেল আহিছিলে, NK TV আৰু আছাম ডিজিটেল। সেই দুটা চেনেল আহিছিলে আইতাগৰাকীৰ ওচৰলৈ। তাৰপাছত এয়া দাদাজনৰ পৰা সাক্ষাৎকাৰ লৈ আছে। আজিৰ দিনটোত এটা ভাল কাম হ'ল, সেইবাবে মনটো ভাল লাগিছে, কাৰণ আইতাগৰাকী অলপমান ভালদৰে থাকিব পাৰিব। বৰ বেছি ভালদৰে দিব পৰা নাই একো তেওঁক। তথাপিতো যি পাৰোঁ তাকে চেষ্টা কৰিছোঁ। আৰু আমি ৰবাব টেঙা খালোঁ আৰু তাৰপাছত ঘৰলৈ আহিলোঁ। আমিও টেঙা চেঙা খাই এনেকৈ ঘৰলৈ আহিবলৈ ল'লোঁ। আৰু বিশেষ ভিডিঅ' নকৰিলোঁ, কাৰণ কৰিবলৈ ইমান মনো নগ'লে আৰু আইতাগৰাকীক দেখিয়ে। গতিকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি পাৰে আইতাগৰাকীক অকণমান আপোনালোকে সহায় কৰিবচোন, বহুত ভাল লাগিব। আজিলৈ আহোঁ। অন্য এটা ব্লগৰ সৈতে পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই। সকলো ভালে থাকক।